স্বাগতম জনাইছো মহিমাক্ষী আৰু মাজত মাত্ৰ কেইটামান মুহূৰ্ত বাকি আছে আজি বিয়লিয়ে লাভ কৰিব পিএমএৱাইৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে যিসকলৰ নাম তালিকাত আছে সকলো লোকে লাভ কৰিবলৈ গৈ আছে আজি বিয়লি প্ৰথম কিস্তিৰ ধন পিএমএৱাইৰ আৰু কাইলৈ লাভ কৰিব দ্বিতীয় কিস্তিৰ ধন মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ ঘোষণা গতিকে আজি বিয়লি আপুনি আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰিবলৈ নাপাহৰিব আজি পাব প্ৰথম কিস্তি কাইলৈ লাভ কৰিব দ্বিতীয় কিস্তি আৰু যিসকলৰ এইখন তালিকাত নাম অহা নাই তেওঁলোককো চিন্তা কৰিবলৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মানা কৰিছে তেওঁলোকো শীঘ্ৰে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ এই মুহূৰ্তলৈ আহিছো সবিশেষ তথ্য মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে তাৰ আগতে তথ্য দিয়াৰ চেষ্টা কৰিছো পিএমএৱাইৰ ঘৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ কেইবাটাও ঘোষণা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে আজি ঘৰ লাভ কৰিছে মুঠ 3,83,358টা পৰিয়ালে আৰু আজি বিয়লি হিতাধিকাৰীৰ একাউণ্টত জমা হ'বলৈ গৈ আছে 37,500 টকাকৈ আজি প্ৰথম কিস্তি লাভ কৰিব আৰু কাইলৈ লাভ কৰিব দ্বিতীয় কিস্তিৰ ধন আৰু ইয়াৰ পিছতে লাভ কৰিব তৃতীয় কিস্তি মুঠ 1,80,000 টকা তিনিটা কিস্তিৰ ধন লাভ কৰিব চৰকাৰী পকী ঘৰৰ বাবে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ ঘোষণা অক্টোবৰৰ ভিতৰত নতুনকৈ 3,80,000 লোকে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ অসমত 26,11,793 গৰাকী লোকলৈ বৃদ্ধি কৰা হৈছে পিএমএৱাইৰ ঘৰ আৰু তালিকাত নাম নহা প্ৰতিটো পৰিয়ালে লাভ কৰিব চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে স্পষ্টভাৱে তেখেতে এই কথা উল্লেখ কৰিছে আৰু ইয়াৰ বাবে বিশেষ ব্যৱস্থা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ পিএমএৱাইৰ ঘৰ বিতৰণ কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই গতিকে আজি আপুনি বিয়লি আপোনাৰ বেংক একাউণ্ট পৰীক্ষা কৰিবলৈ নাপাহৰিব আজি বিয়লি আপুনি লাভ কৰিব চৰকাৰী ঘৰৰ বাবে ধন প্ৰথম কিস্তিৰ ধন আজি বিয়লি লাভ কৰিব দ্বিতীয় কিস্তিৰ ধন আপুনি লাভ কৰিব কাইলৈ লাভ কৰিব দ্বিতীয় কিস্তি আৰু তৃতীয় কিস্তিৰ ধনো অতি শীঘ্ৰে লাভ কৰিব তালিকাত যদি আপোনাৰ নামো অহা নাই তেন্তে আপুনি চিন্তা কৰিব নালাগে অক্টোবৰৰ ভিতৰত আপুনিও লাভ কৰিব তালিকাত যিসকলৰ নাম নাই সেইসকলেও অক্টোবৰ মাহৰ ভিতৰত লাভ কৰিব পিএমএৱাইৰ ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে স্পষ্টভাৱে উল্লেখ কৰিছে তেখেতে যিহেতু আজি ঘৰ লাভ কৰিছে মুঠ 3,88,358টা পৰিয়ালে লাভ কৰিছে আৰু আজি বিয়লি হিতাধিকাৰীৰ একাউণ্টত সোমাব 37,500 টকাকৈ আজি বিয়লি সোমাব কাইলৈ লাভ কৰিব দ্বিতীয় কিস্তি আৰু ইয়াৰ পিছতে লাভ কৰিব তৃতীয় কিস্তি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে ইতিমধ্যে আৰু কেইটামান মুহূৰ্ত বাকী আছে কেইটামান মুহূৰ্তৰ পিছতে আপোনাৰ বেংক একাউণ্টতো জমা হ'বলৈ গৈ আছে প্ৰথম কিস্তি ধন ঘৰৰ বাবে প্ৰথম কিস্তি ধন কিয়নো 3 লাখতকৈ অধিক লোকে লাভ কৰিবলৈ গৈ আছে চৰকাৰী ঘৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ মন্তব্য কৰিছে আৰু যিসকলৰ তালিকাত নাম নাই তেওঁলোকেও চিন্তা কৰিবলৈ মানা কৰিছে তেওঁলোকেও শীঘ্ৰে ঘৰ লাভ কৰিব বুলি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীৰ মন্তব্য আছে মন্তব্য আগবঢ়াইছো গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,000 টকা 37,000 কিমান 37,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকৈ লিখি দিছো প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকৈ পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,000 টকা 37,000 কিমান 37,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকৈ লিখি দিছো প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকৈ পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,000 টকা 37,000 কিমান 37,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত
আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকৈ লিখি দিছোঁ প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকৈ পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছোঁ যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ ৩৭,০০০ টকা ৩৭,০০০ কিমান ৩৭,৫০০ টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকৈ লিখি দিছোঁ প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকৈ পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছোঁ যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ ৩৭,০০০ টকা ৩৭,০০০ কিমান ৩৭,৫০০ টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকৈ লিখি দিছোঁ প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকৈ পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছোঁ যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ ৩৭,০০০ টকা ৩৭,০০০ কিমান ৩৭,৫০০ টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকৈ লিখি দিছোঁ প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকৈ পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছোঁ যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ ৩৭,০০০ টকা ৩৭,০০০ কিমান ৩৭,৫০০ টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকৈ লিখি দিছোঁ প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকৈ পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছোঁ যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ ৩৭,০০০ টকা ৩৭,০০০ কিমান ৩৭,৫০০ টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকৈ লিখি দিছোঁ প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকৈ পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছোঁ যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ ৩৭,০০০ টকা ৩৭,০০০ কিমান ৩৭,৫০০ টকা জমা হ'ব আৰু 1,80,000
বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকে লিখি দিছো প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকে পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ ৩৭,০০০ টকা ৩৭,০০০ কিমান ৩৭,৫০০ টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকে লিখি দিছো প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকে পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ ৩৭,০০০ টকা ৩৭,০০০ কিমান ৩৭,৫০০ টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকে লিখি দিছো প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকে পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ ৩৭,০০০ টকা ৩৭,০০০ কিমান ৩৭,৫০০ টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকে লিখি দিছো প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকে পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ ৩৭,০০০ টকা ৩৭,০০০ কিমান ৩৭,৫০০ টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকে লিখি দিছো প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকে পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ ৩৭,০০০ টকা ৩৭,০০০ কিমান ৩৭,৫০০ টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকে লিখি দিছো প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকে পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ ৩৭,০০০ টকা ৩৭,০০০ কিমান
37,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকে লিখি দিছো প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকে পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,000 টকা 37,000 কিমান 37,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকে লিখি দিছো প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকে পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,000 টকা 37,000 কিমান 37,500 টকা জমা হ'ব আৰু 1,80,000 বেংকে একেদিনাই কৰিব দিগদাৰি পাইছে অহা কালি বা পৰহিৰ ভিতৰত আপোনালোকৰ বাকীখিনিৰো টকাটো জমা হ'ব আৰু তাৰ পিছত আপোনালোকক আজি আমি যেনেকে লিখি দিছো প্ৰথম কিস্তি দ্বিতীয় কিস্তি তৃতীয় কিস্তি কেনেকে পাব তাৰ বিষয়েও আপোনালোকক আমি অৱগত কৰিছো যে এই ধৰণে আপোনালোকে কামবোৰ কৰি গৈ থাকিলে আপোনালোকে ঘৰ সম্পূৰ্ণ নোহোৱাকৈ আপোনালোকে এই ধৰণে আমাৰ পৰা টকা পাই থাকিব গধূলিৰ ভিতৰত 2 লাখ মানুহৰ একাউণ্টত প্ৰথম কিস্তিৰ 37,000 টকা 37,000